স্বাগতম জনাইছোঁ আজি নতুন ভিডিঅ' এটালৈকে। আজি আমি ক্লাছ 12 ফিজিক্সৰ আমি কিছুমান ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম। এই টপিকবিলাক যিটো হাফ ইয়াৰলি এক্সাম হ'ব বা যিবিলাকত হৈ গ'ল বা যিবিলাকত হ'ব এতিয়া হ'ব বাকী আছে সেইবিলাকতে হওক নতুবা ফাইনেলৰ কাৰণে হওক, যিটো হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডৰ যিটো ফাইনেল আহি আছে সেই ফাইনেলৰ কাৰণে এইবিলাক ইম্পৰ্টেণ্ট হয়। আমি চেপ্টাৰ ৱাইজ বস্তুখিনি ডিছকাছ কৰিম। ফাৰ্ষ্ট চেপ্টাৰ যিটো আছে ফাৰ্ষ্ট চেপ্টাৰ যিটো আছে ফিজিক্সৰ ক্লাছ 12ৰ চেপ্টাৰটো হৈছে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড, মানে অসমীয়াত বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ। এই চেপ্টাৰটোৰ পৰা যিটো টপিক আছে যে প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জেছ, ইয়াত আমি তিনিটা বস্তু আছিলে। প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জেছ মানে যিবিলাক বৈদ্যুতিক আধান আছে, এই বৈদ্যুতিক আধানবিলাকৰ কিছুমান কি আছে প্ৰপাৰ্টিজ ধৰ্ম আছে। সেই ধৰ্মবিলাকৰ মনত আছে যোগাত্মক বিধিয়ে হওক বা কোৱাণ্টাইজেশ্যন অফ চাৰ্জেই হওক, এডিটিভিটি ৰুলেই হওক, এই ৰুলবিলাক আছে। এই ৰুলকেইটা ইম্পৰ্টেণ্ট হয় এইবাৰ পৰীক্ষাৰ কাৰণে। আৰু তাৰ ভিতৰত কোৱাণ্টাইজেশ্যন অফ চাৰ্জ যিটো আছে, এইটো কোৱাণ্টাইজেশ্যন অফ চাৰ্জ, এই কোৱাণ্টাইজেশ্যন অফ চাৰ্জটো মোষ্ট ইম্পৰ্টেণ্ট হয়তো অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে। ছেকেণ্ড যিটো আছে, ছেকেণ্ড হৈছে কুলম্বছ ল', কুলম্বছ ল' ইন ভেক্টৰ ফৰ্ম, মানে কুলম্বৰ সূত্ৰ যিটো আছে এই কুলম্বছ ল'টো কিয় ভেক্টৰ ফৰ্মত যিটো কুলম্বছ ল' আছিলে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, কুলম্বছ ল' ইন ভেক্টৰ ফৰ্ম। তাৰপিছত আহিছে নম্বৰ 3 প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স, বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ ধৰ্ম, মানে যিবিলাক বৈদ্যুতিক ক্ষেত্ৰৰেখা আছে বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাকৰ যিবিলাক প্ৰপাৰ্টি আছিলে যে বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাকে বা ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাকে কেতিয়াও ইণ্টাৰচেক্ট নকৰে বা ফিল্ড লাইন্সবিলাক পজিটিভৰ পৰা ষ্টাৰ্ট হয় নেগেটিভত শেষ হয়, এই যিবিলাক প্ৰপাৰ্টি আছিলে এই প্ৰপাৰ্টিবিলাকো ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিব ইলেক্ট্ৰিক ফিল্ড অন দ্য এক্সিছ অফ এন ইলেক্ট্ৰিক ডাইপল, বৈদ্যুতিক দ্বিমেৰুৰ অক্ষত বৈদ্যুতিক ক্ষেত্ৰ, মানে বৈদ্যুতিক দ্বিমেৰু বা ইলেক্ট্ৰিক ডাইপল, যদি এটা ইলেক্ট্ৰিক ডাইপল লোৱা হয় এই ইলেক্ট্ৰিক ডাইপলটোৰ কাৰণে ইলেক্ট্ৰিক ডাইপলে এক্সিছত ইলেক্ট্ৰিক ফিল্ড যিটো মেজাৰমেণ্ট কৰা, ইলেক্ট্ৰিক ফিল্ডৰ মেগনিচিউড আমি ডিটাৰমাইন কৰা যিটো আছিলে সেইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিছে এইটো হৈ গ'ল। তাৰপিছত এইটো হৈছে ইলেক্ট্ৰিক ডাইপল ইন এন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড, এইটো নম্বৰ 5, মানে ইলেক্ট্ৰিক ডাইপল, এটা ইলেক্ট্ৰিক ডাইপলত যদি এখন এক্সটাৰ্নেল এখন ইলেক্ট্ৰিক ফিল্ড আছে, এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডখনত আমি ইলেক্ট্ৰিক ডাইপলত আমি প্লেচ কৰিছোঁ। প্লেচ কৰাৰ লগে লগে সেই ইলেক্ট্ৰিক ডাইপলটোৰ যিটো টৰ্ক আছিলে সেই টৰ্ক নতুবা সেই ইলেক্ট্ৰিক ডাইপলটোৰ যিটো পটেঞ্চিয়েল এনাৰ্জি আছিলে স্থিতি শক্তি, তাক যে আমি ডিটাৰমাইন কৰা আছিলে নিৰ্ণয় কৰা আছিলে এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিব নম্বৰ 6 এপ্লিকেশ্যন অফ গছ ল', মানে এপ্লিকেশ্যন অফ গছ ল', গছ ল' এপ্লিকেশ্যন তিনিটা আছিলে। প্ৰথমতে আছিলে ষ্ট্ৰেইট ৱায়াৰৰ কাৰণে, ছেকেণ্ডটো আছিলে এখন প্লেন শ্বীটৰ কাৰণে মানে এখন সমতলৰ কাৰণে, আৰু থাৰ্ড ওৱানটো আছিলে এটা স্ফেয়াৰ, চাৰ্জ স্ফেয়াৰ বা এটা আধানযুক্ত এটা গোলক এটাৰ কাৰণে আছিলে। তাৰ ভিতৰত বেছি ইম্পৰ্টেণ্ট হয় গছ ল' এপ্লিকেশ্যনৰ যিটো ফাৰ্ষ্ট আছিলে লং ষ্ট্ৰেইট ৱায়াৰ ফৰ এ ইনফাইনাইটলি চাৰ্জ লং ষ্ট্ৰেইট ৱায়াৰ এণ্ড প্লেন শ্বীট, মানে অসীম দৈৰ্ঘ্যৰ আহিত এডাল দীঘল তাঁৰ এডাল আৰু লগতে যিটো আছিলে প্লেন শ্বীট মানে এখন সমতলৰ কাৰণে, আহিত সমতল এখন কাৰণে, এই দুইটাৰ কাৰণে যিটো গছলৰ এপ্লিকেশ্যন আছিলে এইটো ইম্পৰ্টেণ্ট হয়। এইটো আছে দিয়া গাউছৰ সূত্ৰৰ প্ৰয়োগ অসীম দৈৰ্ঘ্যৰ আহিত পোন পৰিবাহী আৰু সমতলৰ বাবে, এই 6টা টপিকে আছিল মোষ্ট ইম্পৰ্টেণ্ট টপিক চেপ্টাৰ 1। এতিয়াৰ পৰা আমি চেপ্টাৰ 2 লৈকে যাম। এইটো হৈছে চেপ্টাৰ 2। চেপ্টাৰ 2টো আছিলে আমাৰ ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেন্স, স্থিতিবৈদ্যুতিক বিভৱ আৰু ধাৰকত্ব। এই যিটো চেপ্টাৰ 2 আছিল, চেপ্টাৰ 2ৰ নম্বৰ 1 ইম্পৰ্টেণ্ট হৈছে পটেঞ্চিয়েল ডিউ টু এ পইণ্ট চাৰ্জ, এটা পইণ্ট চাৰ্জ এটাৰ কাৰণে বা বিন্দুসম এটা চাৰ্জৰ কাৰণে যিটো পটেঞ্চিয়েল বিভৱ তাক ডিটাৰমাইন কৰাটো। নম্বৰ 2 আছিলে ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিউ টু এ ইলেক্ট্ৰিক ডাইপল, বৈদ্যুতিক দ্বিমেৰুৰ বাবে বিভৱ, মানে ইলেক্ট্ৰিক ডাইপল এটাৰ কাৰণে যিটো পটেঞ্চিয়েল ক্ৰিয়েট হ'ব বা বৈদ্যুতিক এটা ইলেক্ট্ৰিক ডাইপল এটা যদি লওঁ, ইলেক্ট্ৰিক ডাইপলটোৰ কাৰণে যিটো পটেঞ্চিয়েল উলিওৱা আছিলে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিব ইকুই পটেঞ্চিয়েল চাৰ্ফেচ, এটা ইকুই পটেঞ্চিয়েল চাৰ্ফেচ মানে সমবিভৱ পৃষ্ঠ। এটা সমবিভৱ পৃষ্ঠ মানে কি আছিলে যে এখন পৃষ্ঠ যদি থাকে, পৃষ্ঠ এখনৰ প্ৰত্যেকটো পইণ্টতে যদি যিটো পটেঞ্চিয়েল বা বিভৱ যিটো ছেম হয় তেনেহ'লে আমি সেই চাৰ্ফেচখনক আমি কি কওঁ ইকুই পটেঞ্চিয়েল চাৰ্ফেচ বুলি কওঁ। এইটো ইম্পৰ্টেণ্ট হয়। যেনে এটা পইণ্ট চাৰ্জ এটাৰ কাৰণে ইকুই পটেঞ্চিয়েল চাৰ্ফেচৰ যিটো শ্বেপ আছে, শ্বেপটো কেনেকুৱা স্ফেৰিকেল পইণ্ট চাৰ্জৰ কাৰণে।
তাৰপিছত আহিব নাম্বাৰ 4 ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড পটেনচিয়েল বৈদ্যুতিক ক্ষেত্ৰ আৰু বিভৱৰ সম্পৰ্ক মানে এইটো যিখন আছিলে E = dV/dl যিটো আমি পাইছিলোঁ সেই টপিকটো তাৰপিছত আহিব পটেনচিয়েল এনাৰ্জি এইটো হৈ আছে এইটো পটেনচিয়েল এনাৰ্জি ফৰ এ ছিষ্টেম অফ 3 চাৰ্জেছ তিনিটা আধানৰ নিকায়ৰ বাবে বিভৱ মানে এটা যদি আমি ছিষ্টেম লওঁ ছিষ্টেমত তিনিটা চাৰ্জ আছে ধৰা হ'ল সেই তিনিটা চাৰ্জৰ কাৰণে যিটো আছিলে পটেনচিয়েল এনাৰ্জি ডিটাৰমাইন কৰা যিটো আছিলে সেই পটেনচিয়েল এনাৰ্জিটো ইম্পৰ্টেণ্ট হয় তাৰপিছত আহিছে নাম্বাৰ 6 ইলেক্ট্ৰিক ফিল্ড এট দ্য ছাৰ্ফেচ অফ এ কণ্ডাক্টৰ পৰিবাহীৰ পৃষ্ঠত বৈদ্যুতিক ক্ষেত্ৰ মানে কণ্ডাক্টৰ যদি চাৰ্জ কণ্ডাক্টৰ যদি আমি লওঁ আমি এই কণ্ডাক্টৰডালৰ ছাৰ্ফেচত ইলেক্ট্ৰিক পটেনচিয়েল আমি ইলেক্ট্ৰিক যিটো ফিল্ড আছে সেই ফিল্ড আমি ডিটাৰমাইন কৰিব লাগে এইটো আমি পাইছিলোঁ তাৰপিছত আহিব এইটো হেৰিত আছিলে যদি ইলেক্ট্ৰষ্টেটিক শ্বিল্ডিং যিটো আছে এইটো ইম্পৰ্টেণ্ট হয় ইলেক্ট্ৰষ্টেটিক শ্বিল্ডিং মানে কি হ'ল স্থিতিবৈদ্যুতিক আৱৰণ এই যিটো আছে ইলেক্ট্ৰিক ফিল্ড এট দ্য ছাৰ্ফেচ অফ এ কণ্ডাক্টৰ এই টপিকটো ইলেক্ট্ৰষ্টেটিক শ্বিল্ডিঙৰ ঠিক আগত যিটো আছিলে 5 নম্বৰ যিটো পইণ্ট আছিলে সেই পইণ্টটো হৈছে এই টপিকটোত আহিছে সেইটো তাৰপিছত ইলেক্ট্ৰষ্টেটিক শ্বিল্ডিং মানে আমি জানো শ্বিল্ড কৰা আৱৰণ স্থিতিবৈদ্যুতিক আৱৰণ তাৰপিছত পলাৰ এণ্ড নন পলাৰ মলিকুল এটা পলাৰ আৰু নন পলাৰ মলিকুল বুলি ক'লে আমি কি বুজি পাওঁ যে পলাৰ মলিকুল মানে কি বা নন পলাৰ মলিকুল মানে কি মানে ধ্ৰুৱীয় আৰু অধ্ৰুৱীয় অণু এতিয়া পলাৰ অণু বুলি ক'লে এনেকুৱা আহিব পাৰে যে পানী ৱাটাৰ মলিকুলটো H2 ৱাটাৰটো পলাৰ নে নন পলাৰ কাৰ্বন ডাই অক্সাইড আছে কাৰ্বন ডাই অক্সাইডটো পলাৰ নে নন পলাৰ হাইড্ৰজেন গেছ আছে H2 এইটো পলাৰ নে নন পলাৰ এইবিলাক তাৰপিছত আহিব নাম্বাৰ 9 ডাইলেক্ট্ৰিক ইফেক্ট অন এ কেপাচিটেন্স ডাইলেক্ট্ৰিক ইফেক্ট অন কেপাচিটেন্স অফ এ কেপাচিটৰ মানে ধাৰকত্বৰ ওপৰত পৰা বিদ্যুতৰ প্ৰভাৱ মানে ধাৰক মানে আমি জানো ধাৰকত কি ষ্ট'ৰ হৈ থাকে কি সঞ্চিত হৈ থাকে আধান চাৰ্জ এতিয়া ধাৰক এটাৰ বা কেপাচিটৰ প্লেট এখনৰ মাজত যদি আমি এটা ডাইলেক্ট্ৰিক ৰাখি দিওঁ তেতিয়াহ'লে এই কেপাচিটেন্সৰ ওপৰত কিদৰে ইফেক্ট আহিব সেই বস্তুটো তাৰপিছত আহিছে এইটো হৈ গ'ল নাম্বাৰ 10 এনাৰ্জি ষ্ট'ৰ ইন এ কেপাচিটৰ এটা কেপাচিটৰত ষ্ট'ৰ হৈ থকা এনাৰ্জি কি আছিলে এইটো U = ½ CV², সেইটো প্ৰুফ কৰাটো ধাৰকত সঞ্চিত স্থিতি শক্তি ধাৰকৰ নহয় ধাৰকত সঞ্চিত স্থিতি শক্তি তাৰপিছত আহিছে নাম্বাৰ 11 লাষ্ট ওৱান কেপাচিটৰ্ছ ইন সিৰিজ কানেকশ্যন মানে কেপাচিটৰবিলাকত যদি আমি সিৰিজত কানেকশ্যন কৰোঁ সিৰিজ বুলি কোৱাৰ লগে লগে কি আহি যাব এটাৰ পিছত এটা কানেকশ্যন কৰোঁ তাৰপিছত অন্য এটা তাৰপিছত আৰু এটা তাৰপিছত আৰু এটা এই সিৰিজ কানেকশ্যনত যদি আমি কানেকশ্যন কৰিম তাৰপিছত টোটেল কেপাচিটেন্স কিমান ওলাব যিটো আমি তাক আমি প্ৰুফ কৰা বা যিটো আমি তাক উলিয়াইছিলোঁ সেই উলিওৱাটো বেছি ইম্পৰ্টেণ্ট হয় এইকেইটা আছিলে 11টা টপিকে আছিলে যে ছেকেণ্ড চেপ্টাৰটোৰ পৰা মষ্ট ইম্পৰ্টেণ্ট টপিক আৰু স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা তাৰপিছত চেপ্টাৰ 3 কাৰেণ্ট ইলেক্ট্ৰিচিটি মানে প্ৰবাহী বিদ্যুৎ অসমীয়াত আছে প্ৰবাহী বিদ্যুৎ কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰটোৰ পৰা ৰিলেশ্যন বিটুইন কাৰেণ্ট ডেন্সিটি এণ্ড কণ্ডাক্টিভিটি এটা কাৰেণ্ট ডেন্সিটি মানে কি আছিলে কাৰেণ্ট ডেন্সিটি মানে আমি জে আছিল জে = কিমান আছিলে I/A গতিকে জে আৰু কণ্ডাক্টিভিটি মানে কি আছিলে সিগমা এটা জে আৰু সিগমাৰ মাজৰ যিটো ৰিলেশ্যন আছিল সেই ৰিলেশ্যনটো চাব লাগিব এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত ড্ৰিফ্ট ভেলচিটি কাৰ থাকে ড্ৰিফ্ট ভেলচিটি থাকে ইলেক্ট্ৰনবিলাকৰ যে কণ্ডাক্টৰত যিবিলাক ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনবিলাকৰ কি থাকে ড্ৰিফ্ট ভেলচিটি থাকে গতিকে এই কণ্ডাক্টৰত থকা ইলেক্ট্ৰনৰ ড্ৰিফ্ট ভেলচিটিৰ যিটো আছিলে VD = ড্ৰিফ্ট ভেলচিটি কিমান আছিলে স্মল e ইনটু ইলেক্ট্ৰিক ফিল্ড ইনটু টাউ এভাৰেজ টাইম ডিভাইডেড বাই m এইটো সেইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত সিগমা = n²/m আৰু ইফালে ইনটু টাউ আছে ইয়াতে এটা আমি প্ৰুফ কৰিব লাগে এই প্ৰুফ কৰাত সিগমা মানে হৈছিলে কি সিগমা হৈছে সেইটো কণ্ডাক্টিভিটি সিগমা মানে হৈছে কণ্ডাক্টিভিটি n মানে নাম্বাৰ ডেন্সিটি অফ ইলেক্ট্ৰন ই মানে ইলেক্ট্ৰন হয় m মানে মাছ অফ ইলেক্ট্ৰন আৰু টাউ মানে এভাৰেজ যিটো টাইম আছিলে সেইটো প্ৰুফ কৰা আহিব পাৰে ইম্পৰ্টেণ্ট হয় তাৰপিছত আহিব টেম্পাৰেচাৰ ডিপেণ্ডেঞ্চ অন ৰেজিষ্টিভিটিৰ ওপৰত মানে ৰেজিষ্টিভিটি মানে কি ৰোধকতা এই ৰেজিষ্টিভিটি বা ৰোধকতাৰ ওপৰত টেম্পাৰেচাৰ উষ্ণতাই কিদৰে প্ৰভাৱ পেলায় বা উষ্ণতাৰ ওপৰত ৰেজিষ্টিভিটি ৰোধকতা কিদৰে নিৰ্ভৰ কৰে এইটো অসমীয়া লিখা হোৱা নাই এইকেইটা এইটো তাৰপিছত আহিব পেৰেলেল কানেকশ্যন অফ চেলছ মানে কি বেটাৰী এই বেটাৰীবিলাক যদি আমি এইবিলাক বেটাৰী যিবিলাক চেল থাকে সৰু সৰু চেল এই চেলবিলাক যদি আমি পেৰেলেলি যদি কানেকশ্যন কৰোঁ পেৰেলেল মানে কি এটা ওপৰত এটা তলত তাৰপিছত এটা এইটো যিটো পেৰেলেল কানেকশ্যন সেই পেৰেলেল কানেকশ্যনৰ কাৰণে আমি যিটো উলিয়াইছোঁ কৰি আহিছে চাগে এইবিলাক সেইটো আমি প্ৰুফ কৰিব লাগে এইটো কেনেকুৱা ধৰণৰ আছিলে এপচাইলন EQ ডিভাইডেড বাই REQ = এপচাইলন 1 ডিভাইডেড বাই R1 + এপচাইলন 2 ডিভাইডেড বাই R2 + ... এনেকুৱা ধৰণে আছিলে
সেইটো প্ৰুফ কৰিব লাগিব আৰু কিৰ্চফছ ল কিৰ্চফছ ৰুল কিৰ্চফৰ দুটা আছিলে ইলেক্ট্ৰিক সাৰ্কিটত কিৰ্চফছৰ দুটা ৰুল দিছিলে এটা আছিলে কি ফাৰ্ষ্ট ৰুলটো হৈছে জাংচন ৰুল মানে কি কোনো এটা পইণ্টলৈকে যিমানবিলাক কাৰেণ্ট সোমাই আহে আৰু তাৰ পৰা যিমানবিলাক কাৰেণ্ট ওলাই যায় তাৰ যেটো যদি আমি তাক যদি এড কৰোঁ ইকুৱেল টু আমি কিমান পাওঁ 0 পাওঁ মানে যিমান সোমাইছে সিমানে ওলাই যায় এটা আছিল জাংচন ৰুল কিৰ্চফৰ দুটা ৰুলৰ ফাৰ্ষ্ট হ'ল জাংচন ৰুল আৰু সেকেন্ড ৰুলটো আছিল কি লুপ ৰুল বন্ধ বৰ্তনীৰ সূত্ৰ জাংচন ৰুল মানে সংযোগ বিন্দুৰ সূত্ৰ আৰু লুপ ৰুল মানে কি আছিল বন্ধ বৰ্তনীৰ সূত্ৰ সেই দুটা ইম্পৰ্টেন্ট হয় তাৰপিছত বেলেন্স কন্ডিশন অফ হুইটস্টোন ব্ৰিজৰ কথা আমি পঢ়িছোঁ লাষ্ট টপিক হয় এইটো থাৰ্ড চেপ্টাৰৰ বাকি ৰিডিউস কৰা হৈছে এই হুইটস্টোন ব্ৰিজ যেটো আছিল এই হুইটস্টোন ব্ৰিজৰ বেলেন্স কন্ডিশনটো কেতিয়া হয় যেতিয়া হুইটস্টোন ব্ৰিজত যেটো গেলভানোমিটাৰ লগাইছো গেলভানোমিটাৰৰ মাজেৰে যদি ফ্লো হোৱা কাৰেন্ট ইকুৱেল টু 0 হয় তেতিয়া হলে কি হ'ব তেতিয়া হলে ৰেশিও ৰেজিস্ট্যান্স বিলাকৰ ৰেশিওটো কি হ'ব ইকুৱেল হ'ব যে R1 ডিভাইডেড বাই R2 ইকুৱেল টু R3 ডিভাইডেড বাই R4 যেটো আছিল হেতু এটো হয়তো দিছে আমি এটা ডিসকাস নকৰো ইমান বেছিকৈ জাস্ট আমি ইম্পৰ্টেন্ট খিনি কৈ গৈছো টপিক কেইটা যে এটো বস্তু ইম্পৰ্টেন্ট হয় এছে নাম্বাৰ 3 চেপ্টাৰ এটা সাতটাই আছিল 3 নম্বৰ চেপ্টাৰটো তাৰ পিছত আমি 4 নম্বৰ চেপ্টাৰলৈকে যাওঁ 4 নম্বৰ চেপ্টাৰটো আছে মুভিং চাৰ্জেছ এণ্ড ম্যাগনেটিজম মানে গতিশীল আধান আৰু চুম্বকত্ব এটা মুভিং চাৰ্জ এণ্ড ম্যাগনেটিজম এটা আমি জানো যে চাৰ্জ বিলাক যেতিয়া মুভ কৰি থাকে চাৰ্জ বিলাকে যেতিয়া মুভ কৰি থাকিব তেতিয়া আমি জানো চাৰ্জে মুভ কৰিলে কি হ'ব ফাৰ্স্ট ওয়ান কাৰেন্ট ক্ৰিয়েট হ'ব তাৰ লগতে এই জিডাল কণ্ডাক্টৰৰ মাজেৰে চাৰ্জ বিলাক বা আধান বিলাকে গতি কৰে তাৰ চাৰিওফালে কি ক্ৰিয়েট হ'ব এখন ম্যাগনেটিক ফিল্ড এখন ক্ৰিয়েট হয় হেতু এই চেপ্টাৰটোৰ নাম আছিল হেতু এটা আছে ফাৰ্স্ট ওয়ান ইম্পৰ্টেন্ট টপিক আছে যে ম্যাগনেটিক ফোৰ্স অন এ মুভিং ইলেক্ট্ৰিক চাৰ্জ এটা ইলেক্ট্ৰিক চাৰ্জ যেতিয়া মুভ কৰি থাকিব এই মুভ কৰি থকা ইলেক্ট্ৰিক চাৰ্জটো ওপৰত ম্যাগনেটিক ফিল্ডে কিমানখিনি ফোৰ্স এপ্লাই কৰে সেই তাৰ যেটো ফৰ্মুলা আছিল সেইটো উলিয়াব লাগে মানে এখন ম্যাগনেটিক ফিল্ড আছে ম্যাগনেটিক ফিল্ডখনৰ মাজেৰে এটা চাৰ্জ এটা এনেকুৱাকৈ ধৰা হ'ল মুভ কৰি আছে গতিকে ম্যাগনেটিক ফিল্ডখনে কি কৰিব তাৰ এৰিয়াৰ মাজেৰে চাৰ্জটো পাৰ হৈ গ'লে তাৰ ওপৰত ফোৰ্স এপ্লাই কৰিব কিমান ফোৰ্স এপ্লাই কৰিব সেইটো সুধিছে তাৰ 2 নম্বৰতে আছে ম্যাগনেটিক ফোৰ্স ইন এ কাৰেন্ট কেৰিং কণ্ডাক্টৰ মানে এখন যদি ম্যাগনেটিক ফিল্ড থাকে এখন ম্যাগনেটিক ফিল্ড এই ম্যাগনেটিক ফিল্ডখনত এপিনে এডাল কাৰেন্ট কেৰিং কণ্ডাক্টৰ মানে কণ্ডাক্টৰ এটা আছে যাৰ মাজেৰে কাৰেন্ট ফ্লো হৈ আছে এটা ম্যাগনেটিক ফিল্ডখনে কি কৰিব এই কণ্ডাক্টৰডালৰ ওপৰত কি কৰিব এটা ফোৰ্স এপ্লাই কৰিব কিমান ফোৰ্স এপ্লাই কৰিব সেইটো সুধিছে 2 নম্বৰতে এটা যদি অসমীয়াত যদি চাব যোৱা যায় অসমীয়াত ক'ব গ'লে যে ম্যাগনেটিক ফোৰ্স অন ইন এ কাৰেন্ট কেৰিং কণ্ডাক্টৰ মানে প্ৰবাহ চালিত পৰিবাহীৰ ওপৰত চৌম্বক বল এই টপিকটো এটো হৈছে প্ৰবাহ চালিত পৰিবাহীৰ ওপৰত চৌম্বক বল তাৰপিছত এইবাৰ লৰেন্স ফোৰ্স এটা লৰেন্স ফোৰ্সটো কি আছিল লৰেঞ্জৰ বল মানে এটা যদি ইলেক্ট্ৰিক চাৰ্জে এখন ম্যাগনেটিক ফিল্ড আৰু এখন ইলেক্ট্ৰিক ফিল্ড দুইৰে মাজেৰে যেতিয়া মুভ কৰিব দুইখনৰ থ্ৰুৰে যেতিয়া মাজেৰে যেতিয়া পাৰ হৈ যাব তে ইলেক্ট্ৰিক ফিল্ডখনৰ ফোৰ্স এপ্লাই কৰিব ম্যাগনেটিক ফিল্ডখনৰ ফোৰ্স এপ্লাই কৰিব এটা কথাটো হৈছে যে দুইখনে কিমান ফোৰ্স এপ্লাই কৰিব তাক যদি মই এড কৰি দিয়াৰ লগে যেটো টোটাল ফোৰ্স পাম সেইটো হৈছে লৰেন্স ফোৰ্স আৰু এইটো বস্তু ইম্পৰ্টেন্ট হয় লৰেঞ্জৰ বল নাম্বাৰ 4 আছে for rotating charge in a magnetic field show r equal to mv by qb and omega equal to qb by m এটো আমি পাইছিলো যে এখন ম্যাগনেটিক ফিল্ডৰ মাজেৰে যেতিয়া চাৰ্জ এটা মুভ কৰিব চাৰ্জটো কি কৰিব এনেকুৱাকৈ সাৰ্কুলাৰ পথত এনেকুৱাকৈ হেলিক্স এটা হেলিক্যাল পথত এনেকুৱা তলৰ ফালে আহে গতিকে এই যিবিলাক সাৰ্কুল ক্ৰিয়েট কৰি আহে সেই সাৰ্কুলাৰ ৰেডিয়াছটো r equal to mv by qb এটা আমি শো কৰিব লাগে আৰু কি কৰিব লাগে omega equal to qb by m মানে চাৰ্জটোৰ যেটো ওমেগা মানে কি ফ্ৰিকুৱেন্সি কম্পনাংক যেটো ফ্ৰিকুৱেন্সি থাকে সেইটো qb by m বুলি আমি কি কৰিব লাগে প্ৰুফ কৰিব লাগে ইয়াৰ আমি জানোৱে r মানে ৰেডিয়াছ অফ দা সাৰ্কুল যেটো সাৰ্কুল ক্ৰিয়েট কৰে m মানে হৈছে ইলেক্ট্ৰনৰ মাস v মানে হৈছে ভেলোসিটি q মানে হৈছে চাৰ্জটো যেটো চাৰ্জে মুভ কৰিছে তাৰ পিছত যেটো b আছে b মানে হৈছে যিখন ম্যাগনেটিক ফিল্ডৰ মাজৰে ই আহিছে ওমেগা মানে কি ওমেগা মানে এংগুলাৰ ফ্ৰিকুৱেন্সি q মানে চাৰ্জ এখিনি কৈ গৈছো এটো এংগুলাৰ ফ্ৰিকুৱেন্সি আমি এটো প্ৰুফ কৰিব লাগে এটো লাষ্ট ইয়াৰ 2000 এটো আছিল 2025 2024 তো আহিছিল চাগে এই কোৱেশ্চনটো r equal to mv by qb আবার এটো কৰা ওমেগা equal to qb by m এটো এটা ইম্পৰ্টেন্ট হয় তাৰপিছত নাম্বাৰ 5 রাইট বায়ট-সাভাৰ্ট ল ইন ভেক্টৰ ফৰ্ম যেটা বায়ট-সাভাৰ্ট ল আছিল বায়ট-সাভাৰ্টৰ সূত্ৰ সেই বায়ট-সাভাৰ্টৰ সূত্ৰটো আমি জানোৱে কিমান আছিল dv equal to mu naught by 4 pi idl sin theta divided by r square এই বায়ট-সাভাৰ্টৰ লটো কি কৰিব লাগে আমি ভেক্টৰ ফৰ্মত লিখিব লাগে এটো হয়তো পঢ়াই সাইকোলজিত হওক এটো বায়ট-সাভাৰ্ট লটো আমি ভেক্টৰ ফৰ্মত আমি লিখিব লাগে তাৰ পিছত একেলগে দি আছো বাই ইউজিং ইট ফাইন্ড মানে বায়ট-সাভাৰ্ট লটো ইউজ কৰি ফাইন্ড দা ম্যাগনেটিক ফিল্ড on the axis of
অন দ্য এক্সিছ এট দ্য চেণ্টাৰ অফ এ কাৰেণ্ট কেৰিং চাৰ্কুলাৰ লুপ মানে এই বায়ত চাভাৰ্টৰ লটো আমি ইউজ কৰি কি ক'ত ইউজ কৰিব লাগে যে কাৰেণ্ট কেৰিং চাৰ্কুলাৰ লুপ মানে বৃত্তাকাৰ প্ৰবাহ কুণ্ডলী মানে এনেকুৱা চাৰ্কুলাৰ লুপ এটা য'ত কাৰেণ্ট ফ্ল' হৈ থাকে তাৰ কাৰণে তাৰ এক্সিছত আমি মেগনেটিক ফিল্ড আমি উলিয়াব লাগে উলিয়াওঁতে আমি এই বায়ত চাভাৰ লটো আমি ইউজ কৰিব লাগিব সেইটো এতিয়া অসমীয়াত ক'ব গ'লে এইটো হ'ব যে বায়ত চাভাৰ্টৰ সূত্ৰটো ভেক্টৰ ৰূপত লিখা ইয়াক ব্যৱহাৰ কৰি কি ক'ব দিছে মেগনেটিক ফিল্ড ইয়াক ব্যৱহাৰ কৰি বৃত্তাকাৰ প্ৰবাহ চালিত কুণ্ডলীৰ অক্ষত চুম্বক ক্ষেত্ৰৰ মান নিৰ্ণয় কৰা অসমীয়াত ক'লে হ'ব এইখিনি এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত আহিব 6 এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় 5 নম্বৰটো কিন্তু অহাৰ যথেষ্টখিনি চান্স আছে এইবাৰ তাৰপিছত আহিব নাম্বাৰ 6টো আছে ফ'ৰ্চ বিটুইন টু পেৰেলেল কাৰেণ্ট কেৰিং ৰ'ড বা কাৰেণ্ট কেৰিং কণ্ডাক্টৰ মানে পেৰেলেলি যদি দুডাল ৰ'ড থাকে এইডাল এডাল আছে ধৰা হ'ল এইডাল এডাল ইয়াতো কাৰেণ্ট ফ্ল' হৈ আছে ওপৰৰ ফালে ইয়াতো কাৰেণ্ট ফ্ল' হৈ আছে ওপৰৰ ফালে এতিয়া এই 1 নম্বৰ ডালৰ কাৰণে মেগনেটিক ফিল্ড ক্ৰিয়েট হ'ব এই 2 নম্বৰ ডালৰ কাৰণে মেগনেটিক ফিল্ড ক্ৰিয়েট হ'ব এটা ক'ব লাগে আমি এই ক্ষেত্ৰত যিটো আছিলে যে 1 নম্বৰ ডালে এই 2 নম্বৰৰ ওপৰত কিমান ফ'ৰ্চ এপ্লাই কৰিব বা 2 নম্বৰে 1 নম্বৰৰ ওপৰত কিমান ফ'ৰ্চ এপ্লাই কৰিব সেইটো টপিক আছিলে সেই টপিকটো ক'ত গ'ল এইটো ফ'ৰ্চ বিটুইন টু পেৰেলেল কাৰেণ্ট কেৰিং ৰ'ড বা কাৰেণ্ট কেৰিং কণ্ডাক্টৰ মানে এইটো অসমীয়াত ক'লে এনেকুৱা হ'ব দুডাল সমান্তৰাল প্ৰবাহ চালিত পৰিবাহীৰ মাজৰ বল দুডাল সমান্তৰাল প্ৰবাহ চালিত পৰিবাহীৰ মাজৰ বল এইটো বিটুইন মাজৰ বল তাৰপিছত নাম্বাৰ 7 টৰ্ক অন এ ৰেক্টেংগুলাৰ কাৰেণ্ট লুপ প্লেচ ইন এ মেগনেটিক ফিল্ড এন হৈ আছে এইটো ঠিক আছে ন প্লেচ ইন এ মেগনেটিক ফিল্ড মানে ৰেক্টেংগুলাৰ কাৰেণ্ট লুপ ৰেক্টেংগুল মানে আমি জানোৱেই ৰেক্টেংগুলাৰ কাৰেণ্ট লুপ এটা ৰেক্টেংগুলাৰ এটা কাৰেণ্ট লুপ এটাক যদি আমি ক'ত প্লেচ কৰোঁ মেগনেটিক ফিল্ডত যদি প্লেচ কৰোঁ তেতিয়াহ'লে এই ৰেক্টেংগুলাৰ কাৰেণ্ট লুপটোক মানে আয়তাকাৰ যিটো প্ৰবাহ চালিত কুণ্ডলী তাৰ ওপৰত কি কৰিব মেগনেটিক ফিল্ডখনে এটা টৰ্ক এপ্লাই কৰিব সেই টৰ্কটো আমি উলিয়াব লাগে কিমান টৰ্ক এপ্লাই কৰিব সেই টৰ্কটো উলিয়াব লাগে আৰু দিয়া আছে ফাইন মেগনেটিক মুভমেণ্ট অফ দ্য কাৰেণ্ট লুপ আৰু এই ৰেক্টেংগুলাৰ যিটো কাৰেণ্ট লুপ যিটো আয়তাকাৰ যিটো প্ৰবাহ চালিত কুণ্ডলী তাৰ কি উলিয়াব লাগে মেগনেটিক মুভমেণ্ট উলিয়াব লাগে ইয়াৰ মেগনেটিক মুভমেণ্ট দিলে এম ইকুৱেল টু আমি এইটো পাইছিলোঁ এন ইকুৱেল টু এন আই এনেকুৱা ধৰণৰ কিবা সেইটো আমি উলিয়াব লাগে প্ৰমাণ কৰিব লাগে এইটো ইম্পৰ্টেণ্ট হয় এইটো বহুত বেছি ইম্পৰ্টেণ্ট এইটো ইয়াত বেছি ইম্পৰ্টেণ্ট দিছোঁ ইয়াতে কোনটো এইটো নাম্বাৰ 5 এণ্ড গোটেইকেইটা ইম্পৰ্টেণ্ট তাৰ ভিতৰতে নাম্বাৰ 5 এণ্ড নাম্বাৰ 7 টো মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত দিয়া আছে ফাইন দ্য মেগনেটিক ফিল্ড ইনচাইড এ চলেনইড চলেনইড মানে আমি জানোৱেই চলেনইড মানে কি আছিলে এডাল কপাৰ বা এলুমিনিয়ামৰ এডাল ৱায়াৰ যদি আমি এনেকুৱাকৈ চাৰ্কুলাৰ ৰূপত যদি এনেকুৱা মেৰিয়াই গৈ থাকোঁ ইয়াৰ মাজেৰে কাৰেণ্ট ফ্ল' হৈ গ'ল এইটো চলেনইড এতিয়া কি কৰিব লাগে এই চলেনইডটোৰ মাজেৰে যেতিয়া কাৰেণ্ট ফ্ল' হ'ব কি হ'ব চলেনইডৰ ইনচাইড দি চলেনইড এখন মেগনেটিক ফিল্ড ক্ৰিয়েট হ'ব সেই মেগনেটিক ফিল্ডৰ ভেলু আমি উলিয়াব লাগে ফাইন দ্য মেগনেটিক ফিল্ড ইনচাইড দ্য চলেনইড এইটো আছিলে নাম্বাৰ 4 নম্বৰ চেপ্টাৰৰ মুভিং চাৰ্জ এণ্ড মেগনেটিজম তাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক মানে ইম্পৰ্টেণ্ট টপিকছ একচুৱেলি ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে এবাৰ আমি 5 নম্বৰ যিটো চেপ্টাৰ আছিলে 5 নম্বৰ চেপ্টাৰটো কি আছিলে মেগনেটিজম এণ্ড মেটাৰ মানে চুম্বকত্ব আৰু পদাৰ্থ এই চুম্বকত্ব আৰু পদাৰ্থটো কি আছিলে ফাৰ্ষ্ট টপিকটো আছে ফাইন মেগনেটিক ফিল্ড অন দ্য এক্সিছ অফ এ চলেনইড অৰ বাৰ মেগনেট মানে চলেনইড এটাৰ অক্ষত নতুবা দণ্ড চুম্বক এডালৰ অক্ষত চুম্বক ক্ষেত্ৰৰ মান নিৰ্ণয় কৰা এইটো আমি বস্তু টপিকটো পাইছিলোঁ এইটো আমি টপিকটো কেনেকুৱা আছিলে এডাল চলেনইড যদি হয় চলেনইড মানে কি আছিলে এইটো এডাল চলেনইড এই চলেনইডডালৰ অক্ষত মানে ইয়াৰ যেতিয়া এনেকৈ যদি আমি লওঁ এডাল এক্সিছ এই এক্সিছত কি কৰিব লাগে আমি মেগনেটিক ফিল্ড আমি নিৰ্ণয় কৰিব লাগে নতুবা বাৰ মেগনেটৰ কাৰণে একেই বাৰ মেগনেট এডাল যদি আমি লওঁ বাৰ মেগনেট এডালৰ অক্ষটো কি কৰিব লাগে আমি মেগনেটিক আমি ফিল্ড নিৰ্ণয় কৰিব লাগে এতিয়া আমি জানোৱেই যে চলেনইড মানে কি চলেনইড এডালে কিহৰ দৰে কাম কৰে এডাল বাৰ মেগনেটৰ দৰে কাম কৰে চলেনইড এক্ট এজ এ বাৰ মেগনেট গতিকে চলেনইডডালৰ কাৰণে ইয়াত যদি মেগনেটিক ফিল্ড আমি যদি ফাইন কৰোঁ চুম্বক ক্ষেত্ৰ যদি আমি উলিয়াওঁ বাৰ মেগনেটৰ কাৰণে একেই হ'ব দুটা বস্তু বাৰু তাৰপিছত আহিব নেক্সট টপিকটো আছে কি এইটো মেগনেটিক পটেনচিয়েল এনাৰ্জি অফ এ মেগনেটিক ডাইপোল প্লেচ অন এন এক্সটাৰ্নেল ফিল্ড মেগনেটিক পটেনচিয়েল এনাৰ্জি অফ এ মেগনেটিক ডাইপোল প্লেচ অন এন এক্সটাৰ্নেল ফিল্ড মানে এক্সটাৰ্নেল ফিল্ড এতিয়া এক্সটাৰ্নেল ফিল্ড বুলি কোৱাৰ লগে লগে বাহ্যিক এখন এনেকুৱাকৈ মেগনেটিক ফিল্ড এখন আছে এখন বাহ্যিক বা এক্সটাৰ্নেল এখন মেগনেটিক ফিল্ড
এই এক্সটাৰ্নেল মেগনেটিক ফিল্ডত যদি আমি এনেকুৱাকৈ বাৰ মেগনেট এডাল যদি আমি ৰাখোঁ তেতিয়াহ'লে কি কৰিব বাৰ মেগনেটডালক মেগনেটিক ফিল্ডখনে ইয়াক এইটো যদি নৰ্থ পোল হয় ইয়াক ৰিপেল কৰিব, এইটো যদি চাউথ পোল হয় ইয়াক এট্ৰেক্ট কৰিব, যাৰ কাৰণে কি হ'ব এইফালেও ঠেলিছে এইফালে টানিছে ঘূৰি যাব, মানে দুটা ফ'ৰ্চ এপ্লাই হ'ব, দুটা ফ'ৰ্চ এপ্লাই হ'ব মানে এইটো কি আছিলে টৰ্ক। গতিকে আমি কি কৰিব লাগে এই টৰ্কটো উলিয়াব লাগিব। তাৰ লগতে কি কৈছে মেগনেটিক পটেনচিয়েল এনাৰ্জি অফ এ মেগনেটিক ডাইপল আৰু লগতে ইয়াত প্লেচ কৰাৰ লগে লগে মেগনেটিক ডাইপলটোৰ যিটো পটেনচিয়েল এনাৰ্জি যিটো স্থিতি শক্তি সেই পটেনচিয়েল এনাৰ্জিটো কি কৰিব লাগে আমি উলিয়াব লাগে, আমি ফাইণ্ড কৰিব লাগে এইটো। তাৰপিছত নেক্সট দিয়া আছে ফাইণ্ড টোটেল মেগনেটিক ফিল্ড ইনচাইড এ সলেনয়েড when placed a magnetic substance inside it। মানে এটা সলেনয়েডৰ ভিতৰত যদি আমি এটা মেগনেটিক ছাবষ্টেন্স মানে চুম্বকীয় পদাৰ্থ এটা যদি আমি ৰাখোঁ তেতিয়াহ'লে সলেনয়েডডালৰ ভিতৰত টোটেল চুম্বক ক্ষেত্ৰৰ মানটো আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে। এইটো কেনেকুৱা বস্তু আছিলে যে আমি এটা বস্তুটো জানোৱেই যে সলেনয়েডৰ কি হয়, এটা যদি সলেনয়েড হয় সলেনয়েডৰ ভিতৰত এনেকুৱা এখন মেগনেটিক ফিল্ড অলৰেডি আছেই, সলেনয়েডডালৰ ভিতৰত এখন মেগনেটিক ফিল্ড অলৰেডি থাকিবই। এটা কথাটো হ'ল ইয়াৰ ভিতৰত যদি আমি এটা মেগনেটিক ছাবষ্টেন্স যদি আমি এটা ৰাখোঁ এই ছাবষ্টেন্সটো কি হৈ যাব ইও কি হ'ব ইউ চুম্বকলৈকে কি হৈ যাব কনভাৰ্ট হৈ যাব। এটা কথাটো হৈছে সলেনয়েডৰ ভিতৰত ৰখা এই পদাৰ্থটো যেতিয়া চুম্বকলৈকে মেগনেটলৈকে কনভাৰ্ট হৈ যায় তেতিয়া কি হ'ব ইয়াৰ কাৰণেও কি হ'ব এখন মেগনেটিক ফিল্ড ক্ৰিয়েট হ'ব, যাক আমি বি ডেছ বুলি ক'লোঁ ছাপ'জ। এতিয়া আমি উলিয়াব কি লাগে যে সলেনয়েডডালৰ ভিতৰত বা ইনচাইড দি সলেনয়েড টোটেল মেগনেটিক ফিল্ড কিমান, টোটেল মেগনেটিক ফিল্ড বি ইকুৱেল টু যিটো এপ্লাই কৰিছিলোঁ সলেনয়েডৰ ভিতৰত যিটো অলৰেডি আছিলেই বি নট প্লাছ কিমান হ'ব প্লাছ যিটো ইয়াৰ কাৰণে ক্ৰিয়েট হ'ল যিটো বি ডেছ বুলি ক'লোঁ বা বি এম বুলি কোৱা যায়। এইটো আমি ফাইন কৰিব লাগে এইখিনি। তাৰপিছত মই চাই নোযোৱা হ'ল তাৰপিছত আহিলে নাম্বাৰ 3 এইটো চালোঁ নেকি এইটো চাই গ'লোঁ। এতিয়া ৰিলেটিভ ইয়াতে আছিল আকৌ ৰিলেটিভ মেগনেটিক ছাচেপ্টিবিলিটি অফ দ্য ছাবষ্টেন্স, আৰু যিটো ছাবষ্টেন্স আমি প্লেচ কৰিছিলোঁ সলেনয়েডৰ ভিতৰত সেই ছাবষ্টেন্সৰ যিটো ৰিলেটিভ মেগনেটিক ছাচেপ্টিবিলিটি মানে আপেক্ষিক চুম্বক যিটো প্ৰৱেশ্যতা সেই আপেক্ষিক চুম্বক প্ৰৱেশ্যতা বা ৰিলেটিভ মেগনেটিক ছাচেপ্টিবিলিটি আমি ফাইণ্ড কৰিব লাগে। কি আছিলে কাই আছিল, কাই ইকুৱেল টু 1+ এইটো আছিলে কাই ইকুৱেল টু 1+ চামথিং আছিলে, আমি পাহৰি গ'লোঁ একজেক্টলি বস্তুটো চৰি মিউ আৰ ইকুৱেল টু 1+ কাই মানে হৈছে এইটো আমি ফাইণ্ড কৰিব লাগে এই বস্তুখিনি। তাৰপিছত হৈছে ডায়েমেগনেটিক ফেৰ'মেগনেটিক মেটেৰিয়েল। এতিয়া ডায়েমেগনেটিক মেটেৰিয়েল মানে কি আছিল, ডায়েমেগনেটিক মেটেৰিয়েল মানে কিছুমান মেটেৰিয়েল আছে ছাবষ্টেন্স আছে যিবিলাক ছাবষ্টেন্সক মেগনেটিক ফিল্ডে কি কৰে ৰিপেল কৰে, ওচৰত আনিলে মেগনেটিক ফিল্ড মেগনেটডালৰ ইয়াক কি কৰিব ৰিপেল কৰিব। কোনবিলাক আছিল লেড আছিল, লেড মানে কি সীহ অসমীয়াত, লেডৰ পিছত কি আছিলে এইটো কপাৰ আছিল, কপাৰৰ পিছত কি আছিলে এইটো বিস্মাথ আছিল। এইবিলাক হৈছে ডায়েমেগনেটিক ছাবষ্টেন্স। ডায়েমেগনেটিক মানে কি অপচুম্বকীয় পদাৰ্থ যিবিলাকক মেগনেটিক কি কৰে ৰিপেল কৰে, এইবিলাক অপচুম্বকীয় পদাৰ্থ মানে কি এই বস্তু চাব লাগিব। তাৰপিছত ফেৰ'মেগনেটিক। এতিয়া ফেৰ'মেগনেটিক মানে কি আছিল ফেৰ'মেগনেটিক মানে হৈছে কিছুমান ছাবষ্টেন্স আছে যিবিলাকক মেগনেটিক ফিল্ডে খুব জোৰকৈ নিজৰ ফালে এট্ৰেক্ট কৰে, এটা ষ্ট্ৰংলি এট্ৰেক্টেড বাই মেগনেটিক ফিল্ড, আৰু সেইবিলাক আমি কি কওঁ ফেৰ'মেগনেটিক মেটেৰিয়েল বা ফেৰ'মেগনেটিক ছাবষ্টেন্স বুলি কওঁ। সেই বস্তুটো চাব লাগিব। তাৰ লগতে আছে কুৰিছ টেম্পাৰেচাৰ বুলি দিয়া আছে। এতিয়া কুৰিছ টেম্পাৰেচাৰ মানে কি, এতিয়া এই যিটো ফেৰ'মেগনেটিক মেটেৰিয়েল এই ফেৰ'মেগনেটিক মেটেৰিয়েলত এনেকুৱা এটা টেম্পাৰেচাৰত যদি মই ৰাখোঁ যিটো টেম্পাৰেচাৰত কি হ'ব এই ফেৰ'মেগনেটিক ছাবষ্টেন্সে ফেৰ'মেগনেটিক প্ৰপাৰ্টিটো হেৰুৱাই কেনে কি হ'ব পেৰামেগনেটিক, ডাইমেগনেটিক নহয় ডাইমেগনেটিক আৰু ফেৰ'মেগনেটিকৰ মাজত পেৰামেগনেটিক বুলি এটা ছাবষ্টেন্স আছে, এই পেৰামেগনেটিক ছাবষ্টেন্সলৈকে কনভাৰ্ট হয়। পেৰামেগনেটিক মানে যিবিলাক মেগনেটিক ফিল্ডৰ এট্ৰেক্ট হয় কিন্তু উইকলি এট্ৰেক্ট হয়, সেইটো পেৰামেগনেটিক। এতিয়া অনুচুম্বকীয়। এতিয়া এই ফেৰ'মেগনেটিক মেটেৰিয়েল এটাই যিটো টেম্পাৰেচাৰত কি হয় পেৰামেগনেটিক মেটেৰিয়েললৈকে কি হৈ যায় মেটেৰিয়েললৈকে কনভাৰ্ট হৈ যায় বা ছাবষ্টেন্সলৈকে কনভাৰ্ট হৈ যায়, সেই টেম্পাৰেচাৰটোক আমি কি বুলি কওঁ কুৰিছ টেম্পাৰেচাৰ বুলি কওঁ। তাৰপিছত আহিব গছ ল অফ মেগনেটিজম। এতিয়া গছ ল অফ মেগনেটিজম মানে কি একদম ইজি বস্তু যে ক্ল'জ ছাৰ্ফেচ এখনৰ ভিতৰত কি থাকিব, ক্ল'জ ছাৰ্ফেচ এখনৰ ভিতৰত মেগনেটিক ফিল্ড ইকুৱেল টু কিমান 0, এটা গছ ল আছিল বা মেগনেটিক ফিল্ড 0 মানে কি মেগনেটিক ফ্লাক্স ইকুৱেল টু 0, এইটো আছিলে গছ ল। তাৰপিছত ডাইপোল এনালজি। এতিয়া ডাইপোল এনালজিটো এইটো আছিলে ডাইপোল এনালজি বুলি চাৰ্ট এখন আছে লাষ্টৰ ফালে এখন
ব্লু কালাৰৰ এনেকুৱা এখন আছে তাত ডাইপোল এনাৰ্জি বুলি লিখা আছে এনেকুৱা চাৰ্ট এখন সেইখন চাই ল'ব সেইখিনি ইম্পৰ্টেণ্ট হয় তাৰ পৰা কুৱেশ্যন আহিব পাৰে তাৰপিছত এইটো আছিলে মেগনেটিজম এণ্ড মেটাৰ চেপ্টাৰ 5 আছিল নেক্সট চেপ্টাৰ হৈছে ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন মানে বিদ্যুৎ চুম্বকীয় আৱেশ এটা বিদ্যুৎ চুম্বকীয় আৱেশত কি আছিলে ফেৰাডেজ এক্সপেৰিমেণ্ট আছিলে যিটো ফেৰাডেৰ এক্সপেৰিমেণ্ট তিনিটা আছিলে সেই এক্সপেৰিমেণ্টকেইটা চাব লাগিব যে ফেৰাডেৰ এক্সপেৰিমেণ্টবিলাক কেনেকুৱা ধৰণৰ আছিলে একে নিচিনা হয় তিনিটা অকণমান বেলেগ তাৰপিছত আহিছে লেন্স ল কনজাৰ্ভেশ্যন অফ এনাৰ্জি এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ ঠিক পিছৰ টপিক এইটো তাৰপিছত ৰেক্টেংগুলাৰ কণ্ডাক্টৰ প্লেচেছ ইন এ মেগনেটিক ফিল্ড দ্য ইনডিউচড ইএমএফ মানে ৰেক্টেংগুলাৰ কণ্ডাক্টৰ যদি আমি এখন মেগনেটিক ফিল্ডত যদি আমি প্লেচ কৰোঁ ৰেক্টেংগুলাৰ কণ্ডাক্টৰক যদি আমি মেগনেটিক ফিল্ড এখন আমি প্লেচ কৰাৰ লগে লগে কি হ'ব প্লেচ কৰাৰ লগে লগে এই ৰেক্টেংগুলাৰ কণ্ডাক্টৰটোৰ কাৰণে এটা ইএমএফ ইনডিউচ হ'ব ৰেক্টেংগুলাৰ কণ্ডাক্টৰ এটা এখন মেগনেটিক ফিল্ড আছে ইয়াত যদি ৰেক্টেংগুলাৰ কণ্ডাক্টৰ এটা প্লেচ কৰোঁ কৰি যদি ইয়াক যদি মই ঘূৰাই থাকিলে কি হ'ব ইয়াতে ইএমএফ ইনডিউচ হ'ব সেই কিমান ইএমএফ ইনডিউচ হ'ব সেইটো আছিলে কি এইটোৱে আছিলে এচি জেনেৰেটৰ এপচাইলন ইকুৱেল টু এপচাইলন নট চাইন ওমেগা টি এই বস্তুটো প্ৰমাণ কৰিব লাগে এই দুটা বস্তু হৈ গ'ল চাগে এইটো ইনডিউচ টি এইটো দুটা হৈ গ'ল 3 নম্বৰ আৰু 6 নম্বৰটো একে হৈ গ'ল এচি জেনেৰেটৰ এইটো ৰেক্টেংগুলাৰ কণ্ডাক্টৰ প্লেচড ইন এন মেগনেটিক ফিল্ড এইটো আৰু এচি জেনেৰেটৰ প্ৰায় একে বস্তু হৈ গ'ল এইটো তাৰপিছত বাৰু যে নহওক তাৰপিছত এইবাৰ নম্বৰ 4 এ স্মল চলেনয়েড প্লেচ ইনচাইড এ লাৰ্জ চলেনয়েড মানে এইটো কি আছিলে মিউচুৱেল ইণ্ডাকশ্যন মানে প্ৰত্যাবেশকত কি আছিলে এটা লাৰ্জ চলেনয়েড এটা এইটো ইয়াৰ ভিতৰত যদি স্মল চলেনয়েড এটা আমি এটা প্লেচ কৰিছোঁ প্লেচ কৰাৰ লগে লগে কি হ'ব ইয়াতে যদি কাৰেণ্ট ফ্ল' হয় ইয়াতে 1 নম্বৰটোত ইএমএফ ইনডিউচ হ'ব আৰু ইয়াতে কি হ'ব কাৰেণ্ট ফ্ল' হ'লে এই ডাঙৰটোত ইএমএফ ইনডিউচ হ'ব সেই বস্তুটো আছিলে এইটো মিউচুৱেল ইণ্ডাকশ্যনটো আছিলে এইটো এ স্মল চলেনয়েড প্লেচ ইনচাইড এ লাৰ্জ চলেনয়েড এইটো মিউচুৱেল ইণ্ডাকশ্যন দিয়া আছে তাৰপিছত আহিব নম্বৰ 6 বা লাষ্ট নম্বৰ 5 হৈ যাব যদি উঠাই দিওঁ এনাৰ্জি ষ্ট'ৰ্ড ইন এ ইণ্ডাক্টৰ এতিয়া এটা ইণ্ডাক্টৰ মানে এইটো ইণ্ডাক্টৰ চলেনয়েড এটা কাৰেণ্ট ফ্ল' হৈছে এইটো ইণ্ডাক্টৰ বুলি ক'লোঁ এই ইণ্ডাক্টৰত কি হৈ থাকিব কিমান এনাৰ্জি ষ্ট'ৰ হৈ থাকিব আমি উলিয়াব লাগে এতিয়া এনাৰ্জি ষ্ট'ৰ ইন ইণ্ডাক্টৰ কিমান আছিলে ই ইকুৱেল টু ফৰ্মুলাটো আছিলে লাষ্ট হাফ LI² L মানে ইণ্ডাক্টেন্স I মানে ফ্ল' হোৱা কাৰেণ্ট এইটো আছিলে এই বস্তুটো প্ৰমাণ কৰিব লাগে এইটো আছিলে চেপ্টাৰ 6 বিদ্যুৎ চুম্বকীয় আৱেশৰ ইম্পৰ্টেণ্ট এইখিনি বস্তু তাৰপিছত আহিব নম্বৰ 8 চেপ্টাৰটো দিয়া নাই কাৰণ ইয়াতে বহুতকেইটা বস্তু আছে এটা আছিলে ইলেক্ট্ৰমেগনেটিক ৱেভছ বিদ্যুৎ চুম্বকীয় তৰংগ এতিয়া ইলেক্ট্ৰমেগনেটিক ৱেভ বুলি কোৱাৰ লগে লগে যে ইলেক্ট্ৰমেগনেটিক ৱেভ বা বিদ্যুৎ চুম্বকীয় তৰংগৰ প্ৰপাৰ্টি লিখা আহিব পাৰে প্ৰপাৰ্টি বুলি ক'লে ধৰ্ম মানে এটা কি হ'ব বিদ্যুৎ চুম্বকীয় তৰংগ বা ইলেক্ট্ৰমেগনেটিক ৱেভ কোনবিলাক যে লাইট পোহৰটো হৈছে এটা ইলেক্ট্ৰমেগনেটিক ৱেভ গতিকে পোহৰ যেতিয়া বহুত দূৰৰ পৰা আহিছে আমাৰ বায়ু ক'ত আছে মাধ্যম ক'ত আছে আমাৰ এটমস্ফিয়াৰৰ ওপৰততো একো নাই স্পেচ গতিকে সূৰ্যটোতো তাৰো বহুত ওপৰত আছে গতিকে যেতিয়া সূৰ্যৰ পৰা পৃথিৱীলৈকে পোহৰ আহিছে আগতে কি হৈছে কোনো ধৰণৰ মিডিয়াম লগাই হোৱা নাই উইদাউট মিডিয়ামে কি কৰিছে ট্ৰেভেল কৰিছে মানে এইবিলাক প্ৰপাৰ্টি আছে যে ইলেক্ট্ৰমেগনেটিক ৱেভৰ এটা প্ৰপাৰ্টি গমেই পালোঁ যে ইলেক্ট্ৰমেগনেটিক ৱেভ ট্ৰেভেল কৰিবৰ কাৰণে কোনো ধৰণৰ মিডিয়ামৰ প্ৰয়োজন নহয় মিডিয়াম ইয়াক নালাগে এটা প্ৰপাৰ্টি তাৰপিছত 2 নম্বৰ প্ৰপাৰ্টি আছে এতিয়া 1 নম্বৰটো আমি একে লিখিলোঁ প্ৰপাৰ্টি 2 নম্বৰ প্ৰপাৰ্টি আহিব পাৰে 2 নম্বৰ প্ৰপাৰ্টিটো কি হ'ব এটা ইলেক্ট্ৰমেগনেটিক ৱেভবিলাক কি আছে ট্ৰান্সভাৰ্ছ ৱেভ দুটা ৱেভ আছিলে নহয় লংগিটিউডিনেল এণ্ড ট্ৰান্সভাৰ্ছ এটা কি হ'ব ইলেক্ট্ৰমেগনেটিক ৱেভ বা বিদ্যুৎ চুম্বকীয় তৰংগটো কি ট্ৰান্সভাৰ্ছ মানে অনুপ্ৰস্থ তৰংগ দুটা প্ৰপাৰ্টি হৈ গ'ল এনেকুৱা ধৰণৰ যিবিলাক প্ৰপাৰ্টি আছিলে 5টামান প্ৰপাৰ্টি আছিলে আৰু ইলেক্ট্ৰমেগনেটিক ৱেভে কি কৰে ৰিফ্লেক্ট হয় তাৰপিছত কি হয় ডিফ্ৰেকশ্যন হয় মানে অপৱৰ্তন হয় সমাৰোপণ হয় প্ৰতিফলন হয় ইলেক্ট্ৰমেগনেটিক ৱেভবিলাক এইবিলাক প্ৰপাৰ্টি আছিলে এইবিলাক ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াতে আৰু এটা বস্তু আছিলে কাৰেণ্ট ডেনচিটি বুলি এটা আছিলে কাৰেণ্ট ডেনচিটি নহয় ভুল হৈ গ'ল এইটো কাৰেণ্ট ডেনচিটি আগতে আছিলে ডিছপ্লেচমেণ্ট কাৰেণ্ট এটা আছিলে ডিছপ্লেচমেণ্ট কাৰেণ্ট এই ডিছপ্লেচমেণ্ট কাৰেণ্টটো ইম্পৰ্টেণ্ট হয় ডিছপ্লেচমেণ্ট কাৰেণ্টৰ পিছত আৰু কি আছিলে এম্পিয়াৰ মেক্সৱেল চাৰ্কিটেল ল এটা আছিলে এতিয়া এম্পিয়াৰ মেক্সৱেলৰ চাৰ্কিটেল লটোতে ডিছপ্লেচমেণ্ট কাৰেণ্টটো আহি যায় এতিয়া এম্পিয়াৰ লটো কিমান আছিলে এইটো আছিলে যে ইণ্টিগ্ৰেশ্যন অফ ক্লজ ইণ্টিগ্ৰেশ্যন আছিলে BDL ইকুৱেল টু মিউ নট I এইটো এম্পিয়াৰ ল আছিল তাৰপিছত যেতিয়া মেক্সৱেলে ইয়াক কি কৰিলে কাৰেকশ্যন কৰি কাৰেণ্ট আৰু এটা কাৰেণ্ট আহি যায় ID ডিছপ্লেচমেণ্ট কাৰেণ্ট এতিয়া এই লটো হৈ গ'ল গতিকে এইটো আহিব পাৰে এইটো ইম্পৰ্টেণ্ট হয়
তাৰপিছত ইলেক্ট্ৰমেগনেটিক ৱেভত আৰু এটা বস্তু আছে যে আল্ট্ৰাভায়োলেট ইউভিৰ প্ৰপাৰ্টি আহিব পাৰে ইউভিক আমি ক'ত ইউজ কৰোঁ ই ক'ৰ পৰা প্ৰডিউচ হয় ৰেডিঅ' ৱেভৰ ফ্ৰিকুৱেঞ্চি কিমান এনেকুৱা ধৰণৰ লিখাই আছে কিতাপত ধুনীয়াকৈ এক্স-ৰে আমি ক'ত ইউজ কৰোঁ হাড়দি যদি ভাঙে হাড়বিলাক ভাঙিলে কি ক'ত ভাঙিছে চাবৰ কাৰণে আমি এক্স-ৰে ইউজ কৰোঁ গামা ৰে এই নিউক্লিয়াৰ যিবিলাক নিউক্লিয়াৰ বিক্ৰিয়া হয় নিউক্লিয়াৰ ৰিয়েকশ্যন হয় তাৰ পৰা কি ওলায় এই গামা ৰে এইবিলাক ওলায় এইবিলাক আহিব পাৰে আৰু ইয়াক ক'ত ইউজ কৰোঁ তাৰপিছত ইউভি আমি ক'ত ইউজ কৰোঁ চকুৰ যিটো অস্ত্ৰোপচাৰ চিকিৎসা মানে অপাৰেশ্যন কৰিবৰ কাৰণে আমি ইউভি ইউজ কৰোঁ বা পানী বেক্টেৰিয়া আমি মাৰিবৰ কাৰণে ইউজ কৰোঁ তাৰপিছত ইউভিক কোনে প্ৰটেকশ্যন দি আছে আমাৰ যিটো অজন লেয়াৰ আছে পৃথিৱীৰ ওপৰত O3 অজনে কি কৰি আছে ইউভিক পৃথিৱীলৈকে অহাত ৰাখি আছে এইবিলাক চাব লাগিব ভিজিবল লাইট আছে তাৰপিছত ইনফ্ৰাৰেড আছে IR এইবিলাক বস্তু ইম্পৰ্টেণ্ট হয় গোটেই লিখা আছে ধুনীয়াকৈ সেইকাৰণে ইয়াত মই একো লিখা হোৱা নাই ইয়াতে ইয়াৰ পিছলৈকে আমি গুচি যাওঁ ইয়াৰ পিছত আহিব এটা লাষ্ট মই দিয়া আছে এটা লাইট মানে লাষ্ট এইকাৰণে কৈছোঁ ইয়াতে মই হেৰিটো দিয়া নাই এচিটো লিখা নাই ইয়াৰ পিছত নম্বৰ 7 চেপ্টাৰ আছিলে এচি 6ৰ পিছত এচিটো দিয়া নাই এচিটোৰ পিছত আহিছে এইটো সৰি এচিটোৰ পিছত আছিলে এইটো ইলেক্ট্ৰমেগনেটিক ৱেভ ইয়াৰ পিছত লাষ্ট আছে আমাৰ ৰে অপটিক্স পোহৰ এইটো আমি লাষ্ট কৰিছোঁ ইয়াৰ পিছত আৰু বাকী কেইটামান আছে সেইকেইটা বনোৱা হোৱা নাই কাৰণ যিখন দৰঙৰ যিখন চিলেবাছ আছিলে আমাৰ এইবাৰ যিটো হাফ ইয়াৰলিৰ সেই হাফ ইয়াৰলিত যিটো এইকেইটা চেপ্টাৰে আছিলে এচিটো দিয়া হোৱা নাছিল সেইকাৰণে এচিটো মই পঢ়োৱা নাই তথাপি এচিটো চাব লাগিব আৰু ইয়াৰ বাকী পিছৰকেইটা নাই যিহেতু চিলেবাছখনত মানে হাফ ইয়াৰলি চিলেবাছত সেইকাৰণে এইটো লাষ্ট ইয়াৰলৈকে বনাইছিলোঁ আৰু তাৰ পিছৰখিনি বাৰ পিছত কৈ দিম এটা ৰে অপটিক্স পোহৰ এতিয়া পোহৰ আৰু ৰে দুটা বেলেগ বস্তু পোহৰ আৰু ৰে দুটা বেলেগ বস্তু পোহৰ মানে কি পোহৰ মানে হৈছে লাইট যিটো সূৰ্যৰ পৰা ওলায় যিটো বাল্বৰ পৰা ওলায় এইটো হৈছে লাইট পোহৰ আৰু ৰে মানে কি যে লাইটটোৱে যিটো ৰাস্তাৰে বা যিটো লাইনত ষ্ট্ৰেইটলি গতি কৰে মুভ কৰে সেই যিটো ৰাস্তাটোক সেই ৰাস্তাটোক আমি কি বুলি কওঁ ৰে বুলি কওঁ এতিয়া মিৰৰ ফৰ্মুলা মানে মিৰৰ ফৰ্মুলা অফ এ কনকেভ মিৰৰ মানে কনকেভ মানে অৱতল দাপনৰ কাৰণে যিটো দাপনৰ যিটো সূত্ৰ আছিলে সেইটো 1/f = 1/u + 1/v সেই সূত্ৰটো আমি প্ৰুফ কৰি দেখুৱাব লাগিব আহিব পাৰে ইম্পৰ্টেণ্ট হয় তাত টোটাল ইণ্টাৰনেল ৰিফ্লেকশ্যন টোটাল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি কওঁতে কি হ'ব যে ডেন্সৰ পৰা ৰেয়াৰ মিডিয়ামলৈকে যেতিয়া লাইট ওলাই যাব যায় যাতে কি হয় ই কেতিয়াবা ৰিফ্লেক্ট নহয় কি হ'ব ই ৰিফ্লেক্ট হ'ব মানে প্ৰতিসৰণ নহয় প্ৰতিফলন হ'ব তাক আমি কি কওঁ টোটাল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি কওঁ কিয় হ'ব আমি জানো ক্ৰিটিকেল এংগলতকৈ যদি এংগলটো ডাঙৰ হয় তেতিয়া ক্ৰান্তীয় কোণতকৈ আৰু ইয়াৰ ইউজেছ চাব লাগিব এই টোটাল ইণ্টাৰনেল ৰিফ্লেকশ্যন মানে পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন এতিয়া পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলনৰ যিটো ব্যৱহাৰ চাব লাগিব ক্ৰিটিকেল এংগল ক্ৰান্তীয় কোণ বা সংকট কোণ বুলিও কয় তাৰপিছত অপটিকেল ফাইবাৰ আছে অপটিকেল ফাইবাৰ মানে আমি জানো অপটিকেল ফাইবাৰ আমি ইউজ কৰিছিলোঁ আগতে এইবিলাক অপটিকেল ফাইবাৰ এনেকুৱা ধৰা হ'লে এনেকুৱা ফাইবাৰ কোৱাৰ্কছৰ দ্বাৰা বনোৱা ইয়াত লাইট এটা সোমাই গ'ল ইয়াৰ ৰিফ্লেক্ট নহয় বাৰে ইয়াৰ ভিতৰত ৰিফ্লেক্ট হৈ থাকিব সেইকাৰণে এনেকৈ ওলাই যাব এইটো হৈছিলে অপটিকেল ফাইবাৰ এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত ক'ত গ'ল অপটিকেল ফাইবাৰ এইটো অপটিকেল ফাইবাৰ তাৰপিছত নম্বৰ 3 আছে ৰিফ্লেকশ্যন ইন দ্য স্পেৰিকেল ছাৰ্ফেচ এটা স্পেৰিকেল ছাৰ্ফেচত ৰিফ্লেকশ্যন যদি হয় সদায় আমি এই ফৰ্মুলাটো পাওঁ আৰু এই ফৰ্মুলাটো আমি প্ৰুফ কৰিব লাগিব এইটো উলিয়াবতো চাব আমি লাগিব ইয়াতে যিটো ভি আছে এইটো হৈছে ইমেজ ডিষ্টেঞ্চ মানে প্ৰতিবিম্বৰ দূৰত্ব ইউ মানে কি অবজেক্ট ডিষ্টেঞ্চ আৰু মানে কি এই যিখন আমি হেৰি লওঁ ছাৰ্ফেচ লওঁ তাৰ যদি ৰেডিয়াছ ছাৰ্ফেচখনৰ কাৰ্ভ যিখন কাৰ্ভ ছাৰ্ফেচ আমি লওঁ সেইবিলাক বঢ়াই দিওঁ যদি আমি স্পেয়াৰ পাম তাৰ যদি ৰেডিয়াছ এইটো এইবিলাক আৰু তাৰপিছত N2 N1 এইটো N2 - N1 হ'ব লগা আছিল যে লিখাত মিছ হৈছে এইটো N2 - এইটো N1 হ'ব লাগে N2 - N1 এটা আছিলে কি এইটো N1 মানে ৰিফ্ৰেক্টিভ ইণ্ডেক্স মিডিয়ামৰ তাৰ আৰু এইটো ৰিফ্ৰেক্টিভ ইণ্ডেক্স বেলেগ এটা মিডিয়ামৰ এইবিলাক তাৰপিছত আহিব নম্বৰ 4 ৰিফ্ৰেকশ্যন বাই লেন্স ফৰ্মুলা মানে লেন্স এখনত যদি ৰিফ্লেকশ্যন হোৱাৰ পিছত লেন্সত ৰিফ্লেকশ্যন হয় ৰিফ্লেকশ্যন ক'ত হয় ৰিফ্লেকশ্যন মিৰৰত হয় আৰু ৰিফ্লেকশ্যন ক'ত হয় মানে প্ৰতিফলন হয় মিৰৰ মানে দাপোন আৰু প্ৰতিসৰণ ৰিফ্লেকশ্যন ক'ত হয় লেন্সত হয় আৰু ৰিফ্লেকশ্যনৰ পিছত যিটো লেন্স ফৰ্মুলা পাইছিলোঁ আমি 1/f = এইটো 1/f = জানোৱে আমি ক্লাছ 10তো আছিলে 1/f = -1/u + 1/v এইটো ফকেল লেন্থ এইটো কি আছিলে এইটো লক্ষ্যবস্তুৰ দূৰত্ব অবজেক্ট ডিষ্টেঞ্চ সেইটো হৈছে প্ৰতিবিম্বৰ দূৰত্ব ইমেজ ডিষ্টেঞ্চ এই বস্তুটো আমি প্ৰুফ কৰিব লাগিব এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত এইবাৰ পাৱাৰ অফ লেন্সৰ পাৱাৰ আমি পাইছিলোঁ যে লেন্সৰ পাৱাৰ P = 1/f বুলি পাইছিলোঁ আমি বা বহুত কেইখন লেন্স যদি আমি এনেকৈ কানেকশ্যন কৰোঁ কি হ'ব ইখনৰ পাৱাৰ P1 ইখনৰ পাৱাৰ P2 টোটাল পাৱাৰ কিমান হ'ব P = P1 + P2 যদি এনখন থাকে ... + Pn এনেকুৱা ধৰণৰ হ'ব যে এইটো ইম্পৰ্টেণ্ট হয় কম্বাইনেশ্যন
কম্বাইনেশ্যন পাৱাৰ অফ লেন্স এইটো ক'লোঁ মই এইটো তাৰপিছত প্ৰিজমৰ কুৱেশ্যনটো এনেকুৱা হয় যে প্ৰিজমৰ কুৱেশ্যনটো লাষ্ট ইয়েৰো আহিছে তাৰ আগৰ বাৰ আহিছিলে প্ৰিজমৰ পৰা কুৱেশ্যন এটা গতিকে প্ৰিজমটো বহুত বেছিকৈ ইম্পৰ্টেণ্ট হয় এতিয়া প্ৰিজমটো আমি জানোৱে প্ৰিজমত কেনেকুৱা হয় কথাটো যে এইটো যদি প্ৰিজম হয় এইটো যদি প্ৰিজম হয় এই প্ৰিজমটো হোৱাৰ লগে লগে প্ৰিজমটো হোৱাৰ লগে লগে ইয়াত কি হ'ব ইয়াতে আমি প্ৰেক্টিকেলো কৰিছোঁ প্ৰিজমৰ এইটো ইয়াতে কি কৰিব ইয়াতে এডাল এনেকুৱাকৈ নৰ্মেল এডাল ড্ৰ কৰিলোঁ ইয়াতে লাইট এনেকুৱাকৈ গ'ল যাই ৰেয়াৰৰ পৰা ডেন্সত সোমাল ই এনেকুৱাকৈ ওচৰ আহিল সৰি ইয়াকে পুনৰ যাব লগা আছিল কিন্তু আহিল এনেকৈ ওচৰত আহি কিনে ইয়াৰ পৰা আকৌ হেৰি হৈ গ'ল আকৌ পুনৰ পৰা ওলাই গ'ল ইয়াৰ পৰা যদি ইমাৰ্জেণ্ট ৰে বুলি কওঁ এইটো প্ৰিজমৰ কাৰণে আছিল ইয়াক যদি বঢ়াই দিওঁ ইয়াৰ লগত যদি এংগল কৰে এইটো ডেল্টা বা ডি ডেল্টা লিখিব পৰা ডি লিখিব পাৰে মানে ডেভিয়েশ্যন এংগল এইবিলাক আছিলে আৰু এইটো ইমাৰ্জেণ্ট এংগল এনেকুৱা আৰু গোটেইখিনি চাব লাগিব তাৰপিছত এইবাৰ কম্পাউণ্ড মাইক্ৰস্কোপ টেলিস্কোপ কম্পাউণ্ড মাইক্ৰস্কোপ মানে কি যৌগিক অনুবীক্ষণ যন্ত্ৰ অনুবীক্ষণ মানে কি আছিল যিবিলাক যন্ত্ৰক আমি সৰু বস্তু ডাঙৰকৈ চাবৰ কাৰণে ইউজ কৰোঁ সেইবিলাক আছিলে অনুবীক্ষণ তাৰপিছত টেলিস্কোপ মানে কি আছিল দূৰবীক্ষণ টেলিস্কোপ মানে কি আঁতৰৰ বস্তু দূৰৰ বস্তু ভালকৈ চাবৰ কাৰণে আমি ইউজ কৰোঁ টেলিস্কোপ এতিয়া টেলিস্কোপ আকৌ দুটা আছিল এটা আছে ৰিফ্ৰেকশ্যন এণ্ড ৰিফ্লেকশ্যন মানে ৰিফ্লেকশ্যন কিছুমান টেলিস্কোপ আছে কি এই টেলিস্কোপ এনেকৈ দুফাল আমি ইউজ কৰিছিলোঁ এখন ডাঙৰ এখন সৰু যে এনেকুৱাকৈ লাইট আহিব আৰু পিছত ইয়াতে এনেকুৱাকৈ ৰিফ্লেক্ট হ'ব সেইকাৰণে ইয়াতে পৰিব আকৌ এটা আহিব এনেকৈ কৰিব এনেকৈ গুচি যাব এইটো টেলিস্কোপ এইটো আছিলে ৰিফ্লেকশ্যন টেলিস্কোপ ৰিফ্লেকশ্যনটো কি আছিল ৰিফ্লেকশ্যনত আমি লেন্স ইউজ কৰিছোঁ ৰিফ্লেকশ্যন মানে কি আছিল ডাঙৰকৈ এখন এনেকুৱাকৈ এখন আমি মিৰৰ ল'লোঁ তাৰপিছত এনেকুৱাকৈ লাইট আহিব ইয়াৰ পৰা ৰিফ্লেক্ট হ'ব হৈ সৰু চাই এখন থাকিব এইখন আছিলে কনকেভ এখন কনভেক্স ইয়াতে পৰি আকৌ গুচি যাব এনেকুৱাকৈ এইবিলাক যিটো আছিলে এইটো কচেক ৰেঞ্জ বুলি কওঁ এই ৰিফ্লেকশ্যনৰ কাৰণে এইখিনি চ' এইখিনিয়ে আছিল আজিৰ কাৰণে আৰু এই গোটেই যিখিনি আছে গোটেইখিনি ইম্পৰ্টেণ্ট হয় ফাইনেল এক্সামৰ কাৰণে যিকেইটা টপিক বনালোঁ ইয়াৰ পিছত আমি পিছৰ পৰ্যায়ত আমি প্ৰত্যেকটো টপিকৰ পৰা আমি এক্সট্ৰাকৈ ভিডিঅ' বনাই আমি ডিছকাছ কৰিব চাম যেনেকৈ মিৰৰ ফৰ্মুলাৰ কথা মই কৈছোঁ ইম্পৰ্টেণ্ট বুলি এইটো ইম্পৰ্টেণ্ট হয়েই এতিয়া মিৰৰ ফৰ্মুলাটো কি বস্তু আৰু ইয়াক কেনেকৈ আমি প্ৰুফ কৰিব লাগে দাপোনৰ যিটো সূত্ৰ আছে এইটো আমি প্ৰুফ কৰি এক্সট্ৰাকৈ এটা ভিডিঅ' বনাব আমি চেষ্টা কৰিম ফাইনেলৰ আগতে বা এইটো টোটাল ইণ্টাৰনেল ৰিফ্লেকশ্যন যিটো আছে ইউজেছ ক্ৰিটিকেল এংগল এইবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' বনাব চাম বা ইয়াৰ ওপৰত এক্সট্ৰাকৈ প্ৰত্যেকটোৰ ওপৰত আমি ভিডিঅ' বনাব চাম যিখিনি ইম্পৰ্টেণ্ট টপিক দিয়া হ'ল গতিকে এইখিনি বস্তু পিছত কৰিম গতিকে এই যিখিনি বস্তু মাত্ৰ ক'লোঁ এইখিনি যদি আগতে ক'ৰবাৰ ক্লাছত কৰি চাই বস্তুখিনি ভালকৈ চাবা কাৰণ এইখিনি ফাইনেলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় লগতে যাবৰ হাফিলি হৈ যোৱা নাই সিহঁতৰ কাৰণে যথেষ্টখিনি ইম্পৰ্টেণ্ট হয় তো আজিলৈকে এৰিছোঁ